অভয়াপুৰীত লোমহৰ্ষক হত্যাকাণ্ড নিজ বাসগৃহৰ শোৱা পাতিতে চোকা অস্ত্ৰেৰে ঘপিয়াই হত্যা এজনক। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ তিলাপাৰাত আজি পুৱতি নিশা প্ৰায় ১:৩০ মান বজাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড আৰু হাছানুৰ ৰহমান নামৰ প্ৰায় ১৯ বছৰ বয়সীয়া যুৱকজনক নিজ বাসগৃহৰ শোৱা পাতিতে চোকা অস্ত্ৰেৰে ঘপিয়াই হত্যা কৰা হৈছে। খবৰ অনুসৰি হাছানুৰ ৰহমানৰ পিতৃয়ে প্ৰত্যক্ষ কৰে বিচনাত পৰি থকা হাছানুৰৰ ক্ষত বিক্ষত মৃতদেহ। ঘটনাস্থলীত স্থানীয় আৰক্ষীৰ লগতে বঙাইগাঁও জিলা আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে কাৰ্যবাহী দণ্ডাধীশ আৰু লগতে ফৰেনচিক বিশেষজ্ঞৰ দল আহি আৰম্ভ কৰিছে তদন্ত। হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈ সদৰি কৰা নাই আৰক্ষীয়ে। খবৰ অনুসৰি হাছানুৰৰ হত্যাকাণ্ডৰ সময়ত তেখেতৰ বাসগৃহত উপস্থিত আছিল হাছানুৰৰ নিজৰ ভাতৃ তথা পিতৃ মাতৃ। হত্যাকাণ্ডত ব্যৱহৃত হোৱাৰ সন্দেহত ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৩খন চোকা অস্ত্ৰ। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। অভয়াপুৰীৰ পৰা তপন ৰাজবংশী, নিউজ টাইম 3। আজি মানে ৰাতি ২টামান বজাত আমি খবৰ পাইছোঁ অভয়াপুৰী থানাৰ বৰগলা আউটপোষ্টৰ আণ্ডাৰত এটা মাৰ্ডাৰৰ খবৰ পাইছোঁ। জেগা আহি আমি দেখিছোঁ হাছানুৰ ৰহমান বুলি ল'ৰা এজনৰ মাৰ্ডাৰ হৈছে তাৰ নিজৰ বেডৰুমত। এতিয়ালৈকেতো কৰা নাই, আমি তদন্ত কৰিম, অতি সোনকালে উলিয়াব চেষ্টা কৰিম। এতিয়ালৈকে তেওঁলোকে ইমান অলপ ইম'চনেল হৈ আছেতো ক'বলৈ অৱস্থাত নাই, আমি উলিয়াই ল'ম। মানে ৰাতি মানে আমি আমাৰ ঘৰ এটা নহয়, এইটো আমাৰ পুৰণা ঘৰ, তাতে আমাৰ ঘৰ ১টা বজাত ফোন কৰিছে এই মইনুল বুলি এটা ল'ৰা ফোন কৰিছে মোক, কয় যে এতিয়া তোমাৰ ভাই সৰু ভাই এতিয়া মাৰ্ডাৰ কৰিছে কাবাই। কোৱা নাই যে কাই কৰিছে, এইটো কোৱা নাই। আমি ক'লো কাই কৰিলোঁ এইটো মাৰ্ডাৰ ৰাতি ১টা বজাত। এনেকৈ আমি আলো দৌৰি দৌৰি আলি চাওঁ দে মাৰ্ডাৰ কৰিছে বিছনাত, এনেকুৱা পাইছোঁ। এইটো ১:৩০ পাইছোঁ আমি। ঘৰত আছিল, তাৰ সৰু ভাইটি এতিয়া হেৰিতে আছিল, ৰুমত আছিল, সিতিয়া দুটা ৰুম তথাপি সি নাজানে মাৰিলে। এইটো আমিতো গম নাপাওঁ, হানি দেখা পাওঁ এইটো ফুৰকি চুৰকি দিয়ে ডেগাৰ চেগাৰ মাৰিছে। কাটা চিন আছে, ভৰিটো ওলাই গৈছে। ল'ৰাজনৰ নাম কি এজাবুল না হাছানুৰ গাঁৱৰ নাম তিলাপাৰা। তাৰপিছত পুলিচ আহিছে, আহিলে তলত হেৰি কৰিল, বয়স ১৮। সন্দেহ পুলিচে সন্দেহত কৰি আছে, কিন্তু আমি গম নাপাওঁ সি বা কিহৰ কাৰণে হ'ব পাৰে সেইটো ছাৰ আমি গম নাপালোঁ। কাজিয়া আমি দেখা নাই। ল'ৰাটো মানে একেবাৰে হেৰি চাদা চিধা, ইমান কাজিয়া ল'ৰা নহয়। ল'ৰাজনে ফলচিঙৰ কাম কৰিছিল, মিস্ত্ৰী। এই ছাৰ এইটো বিচাৰটো মানে আমাৰ প্ৰশাসনৰ পুলিচে কওঁ, এতিয়া বিচাৰটো আমাক লাগিব।